বহুতে মোক সুধি আছে যে এইবাৰ ৰাসত আমাৰ লটাৰী হ'ব নে নহ'ব। আহিব আমাৰ একদম লাষ্টৰ দিনা অৰুণিতা কাঞ্জিলাল। So hello everyone and welcome back to our channel Tushas Vlog. So guys, আজি আহি পাইছো হাউলিৰ আৰু হাউলিৰ কিয় কাৰণে আহিছো আপোনালোকে বহুতে গমে পাইছে, তথাপিও আপোনালোকক কৈ দিওঁ আজিৰ পৰা আমাৰ আৰম্ভ হৈ আছে ৰাস মহা উৎসৱ। তো সেইবাবে প্ৰতি বছৰে আহো আৰু এই বছৰে আহিলো। তো আপোনালোকৰ কাৰণে ইমান দূৰৰ পৰা আহিলো, এই অভয়াপুৰীৰ পৰা মই আজি হাউলিত আহিলো। তো আজি কামতো গৈছিলো ৰাতিপুৱা, তো তাৰে পৰা ডাইৰেক্টলি মই হাউলিত আহিলো। তো আপোনালোকৰ কাৰণে আহিলো, আপোনালোকে অলপ মৰম দিব বুলি ভাবিছো এই ভিডিঅ'টো। তো আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজি ৰাসত প্ৰথম দিনা কি কি হয় তো সকলো আপোনালোকক অলপ চলপ কৰি দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকৈ চাই যাব। আশা কৰিছোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল লাগিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক এতিয়া ফুল ৰেডি। এইটো আমাৰ মানে মাজতে বহুত মানে গেট আছে, তো বহুত এইফালে দি আমি যাম। অলপ পিছত শোভাযাত্ৰা আহিব, শোভাযাত্ৰাৰ পিছত আৰু বহুত কিবা কিবি আছে, আজি আতচবাদী আছে, তো বহুত প্ৰগ্ৰাম আছে। তো সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। অকল আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তো বলক এতিয়া যাওঁ আৰু ধুনীয়াকৈ চাই থাকক। আৰু গাইছ আপোনালোকে বহুতে মোক সুধি আছে যে এইবাৰ ৰাসত আমাৰ লটাৰী হ'ব নে নহ'ব। তো এইটো কথা আপোনালোকক কৈ আছোঁ, লটাৰী হ'ব পাৰে আমাৰ কেইদিনমান পিছত, কাৰণ আমাৰ হাইকোৰ্টৰ পৰা মানে অৰ্ডাৰটো পাইছে, কিন্তু আমাৰ গভৰ্ণমেণ্টৰ পৰা মানে আমাৰ আসাম গভৰ্ণমেণ্টৰ পৰা মানে অৰ্ডাৰটো এতিয়ালৈকে পোৱা নাই। তো এই অৰ্ডাৰটো পোৱাৰ লগে লগে পাতিবও পাৰে আমাৰ হাউলি ৰাসৰ লটাৰী। তো যেতিয়াই নাপাতে কিয় আপোনালোকক ধুনীয়াকৈ মই দেখাবলৈ চেষ্টা কৰিম, যিহেতু প্ৰতি বছৰে আপোনালোকক লটাৰীৰ খেল দেখাও, এইবাৰো আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম যেতিয়াই নাপাতে কিয়। এইকাৰণে ছাবস্ক্ৰাইব কৰিব। আৰু এইফালেই হৈছে আমাৰ প্ৰথম গেটটো, তো ধুনীয়াকৈ একদম বনাইছে, ওচৰত গৈ দেখাই আছোঁ। আৰু এইফালে মোৰ লগত আহিছে ভাইটি, এই তো সকলোৱে মিলি গৈ আছোঁ। তো বলক ধুনীয়াকৈ চাই থাকক। আৰু গাইছ এই হৈছে আমাৰ প্ৰথম গেট, আমাৰ হাউলি ৰাসৰ ফাৰ্ষ্ট মেইন গেট। আৰু আপোনালোকে যেতিয়া আহিব এইফালে আপোনালোকে পাব চাৰিআলি, তো চাৰিআলিৰ পৰা সোমায়ে আপোনালোকে এই গেটটো পাই যাব। তো ধুনীয়াকৈ আহিব। আৰু গাইছ এইফালেদি আপোনালোকে যে দেখা পাইছিল যে এইফালেদি সকলো আমাৰ বাইকৰ খেলবিলাক বহি গৈছিল, কিন্তু এইবাৰ একো বাইকৰ খেল নাই, সকলো জিলাপিৰ দোকান বহি গৈছে। চায়ে মানে বেয়া লাগি আছে এইবিলাক চাই, কি কওক। আৰু গাইছ এইফালেদিও একদম কিমান যে বেয়া লাগি আছে, কাৰণ এইফালেদি আমাৰ সকলোতে পুৰা গাড়ী হৈ গৈছিল। আমাৰ 11টামান গাড়ী আছিল, 11টা না কিমান কেইটা গাড়ী আছিল, 15টা না। তো 15টা গাড়ী আছিল, এক লাইনত এনেকুৱা কৰি ৰাখিছিল, কিন্তু এইবাৰ একো নাই, চব মানে বন্ধ কৰি দিছে আমাৰ লটাৰী। তো যিয়ে নহওক এইবাৰ আমাৰ গেটটো সেইফালে আছিল, এইবাৰ গেটটো এইফালে আনিছে, বহুতকৈ ধুনীয়াকৈ এই গেটখন বনাইছে। তো এইটো এটা আকৰ্ষণ আছে। আৰু এটা আকৰ্ষণ আছে যে আমাৰ এইবাৰ কিবা লেজাৰ লাইট বুলি কিবা এটা প্ৰগ্ৰাম ৰাখিছে। তো সেই প্ৰগ্ৰামটো এইবাৰ হ'ব। তো কি প্ৰগ্ৰাম হয় তো ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক। আৰু গাইছ এতিয়া আহিলোঁ এই মূৰ্তিৰ ফালে, আমাৰ মৃন্ময় মূৰ্তিৰ ফালে। তো এতিয়া আহি আপোনালোকক অলপ দেখুৱাই দিওঁ ইয়াতে কি ধৰণৰ মূৰ্তি বনোৱা হৈছে। তো সকলোতো দেখাব নোৱাৰিম, অলপ চলপ কৰি দেখুৱাই দিওঁ। আৰু এইফালে আমাৰ কি ধুনীয়াকৈ একদম বনাই ৰাখিছে, তো দেখা পাইছে এইবাৰ মানে 2 থাক কৰি বনাইছে, কাৰণ ওপৰতো বনাইছে আৰু তলতো বনাইছে। তো দেখা পাইছে কিমান বেছি ধুনীয়া। তো অলপ চলপ কৰি আপোনালোকক দেখুৱাই দি আছোঁ। এইখন হৈছে আমাৰ ষ্টেজখন, আৰু ইয়াতে আহিব আমাৰ একদম লাষ্টৰ দিনা অৰুণিতা কাঞ্জিলাল। তো আপোনালোকে যিসকলে চাব আহে তো লাষ্টৰ দিনা একদম আহিব পাৰিব। লাষ্টৰ দিনা কি তাৰিখ মই ঠিক কৰি এতিয়ালৈকে ক'ব নোৱাৰিলোঁ, আপোনালোকক কমেণ্ট ছেকশ্যনত মই কৈ দিম লাষ্ট তাৰিখ কিমান তাৰিখে, নহ'লে ডেছক্ৰিপশ্যনত মই দি দিম। তো ধুনীয়াকৈ আপোনালোকে চাই ল'ব। আজি আহিছোঁ অলপ চলপ আপোনালোকক দেখাবলৈ আজি প্ৰস্তুতি কেনেকুৱা চলিছে, কিন্তু এইখিনিমান আপোনালোকক আজি ব্লগত সকলোত নেদেখাওঁ, কাৰণ মেলাটোতো বহুত বেছি ডাঙৰ। তো সেই মেলাৰ কাৰণে আৰু এটা বেলেগ ব্লগ বনাবলৈ চেষ্টা কৰিম, কিন্তু আপোনালোকক আজি ওপৰে অলপ চলপ কৰি দেখাই দিলোঁ। এনেকুৱা দোকান চোকান বহিছে, তো
পিছৰ দিনা আহি যেতিয়া নেক্সট ব্লগ যেতিয়া বনাম তেতিয়া ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম মেলাত আচলতে কি কি আহিছে কি কি অহা নাই তো ধুনীয়াকৈ সেই ব্লগটোত চাব পাৰিব তো ধুনীয়াকৈ আজিৰ ব্লগটো চাই এতিয়া মন্দিৰৰ সন্মুখত আহি গ'লোঁ আৰু মন্দিৰৰ সন্মুখত আহি কেনে এইখনে হৈছে আমাৰ মন্দিৰখন কিন্তু এতিয়ালৈকে আমাৰ লাইট চাইট জ্বলোৱা হোৱা নাই অলপ পিছত লাইট জ্বলি যাব আৰু ইয়াতে আমাৰ বনাইছে বৃন্দাবন তো দেখা পাইছে কিমান বেছি ধুনীয়াকৈ ইয়াতে বৃন্দাবন বনাইছে অলপ পিছত আমি মন্দিৰৰ ওপৰত গৈ দেখুৱাই আছোঁ ইমান ধুনীয়া ভিতৰত তো তাৰ আগতে আপোনালোকে বৃন্দাবন চাই লওক কি ধুনীয়াকৈ একদম বৃন্দাবন বনাইছে ইয়াতে চাওক গাইজ ফাৰ্ষ্টৰ দিনৰ কাৰণে ইমান বেছি দেখাব পৰা নাই কাৰণ ইমান বেছি এতিয়ালৈকে ফিটিঙো হোৱা নাই ধুনীয়াকৈ তো যেতিয়া সকলো ফিটিং হৈ যাব তেতিয়া আৰু বহুত বেছি ধুনীয়া হ'ব তো নেক্সট ব্লগ যেতিয়া আপোনালোকক বনাম আপোনালোকক মানে মেলাৰ ব্লগ তো তেতিয়া আহি গোটেইখিনি একদম ধুনীয়াকৈ দেখুৱাই দিম আৰু ইয়াতে চাওক ইমান ডাঙৰ এটা পুতনা ৰাক্ষসী বনাইছে মজা একদম চ' গাইজ বলক এতিয়া ধুনীয়াকৈ আমি মন্দিৰত যাওঁ আৰু মন্দিৰত গৈ ধুনীয়াকৈ সেৱা কৰি আহোঁ আৰু সকলো মানুহ ধুনীয়াকৈ উঠি আছে আমিও বলক ধুনীয়াকৈ যাওঁ আৰু আৰু গাইছে এইফালে আপোনালোকে দেখা পাইছে ফুল ৰেডি হৈ আছে এতিয়ালৈকে লাগোৱা হোৱা নাই তো সকলো লাগোৱাই আছে তো বহুত বেছি নাকতদলা বহি যায় আমাৰ এই হাউলি ৰাসত তো আপোনালোকক নেক্সট ব্লগত দেখাম যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক তো নেক্সট ব্লগত ধুনীয়াকৈ একদম গোটেইখিনি চাব পাৰিব একদম মজাকৈ আৰু গাইছে আমাৰ শোভাযাত্ৰা আহি পাইছে এতিয়া আমাৰ অপেনিং হ'ব ইয়াতে গাইজ লাইট জ্বলি গ'ল চাওক কিমান ধুনীয়া লাগিছে একদম ও মাই গড ও ভাই সাহেব আপোনালোকেও আহক আৰু চাই যাওক ও মাই গড মানুহো কিন্তু হৈছে ক'ব লাগিব এইফালে চাওক মানুহৰ মাথা অকল দেখা যায় বাপৰে বাপ মানুহ সাংঘাতিক মানুহ কিন্তু বা এইফালে চাওক মানুহে মানুহ যিফালে চাব সকল মানুহ আৰম্ভণি দিনৰ প্ৰথম কাৰ্যসূচী উদ্বোধনী সভা সম্বৰ্ধনা অনুষ্ঠান আৰু স্মৃতি গ্ৰন্থ উন্মোচন খন্তেক পিছতে আমাৰ মঞ্চত আৰম্ভ কৰিম আৰু সকলো কাৰ্যসূচীৰ আৰম্ভণিতে আমি অসম সংগীতেৰে এই কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ আৰু সকলোকে থিয় হৈ অসম সংগীতত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি সকলো ৰাইজক থিয় হৈ অসম সংগীতত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ
বহুত টাইম ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ' কৰি আহি এতিয়া অলপ কিবা খোৱা লোৱাও কৰোঁ তো সেইবাবে এইফালে আমি পৰঠা চৰঠা লৈ লৈছোঁ ভাইটি আৰু মই আহি ধুনীয়াকৈ খাই কেনে তাৰপিছত আৰু দেখুৱাই আছোঁ ধুনীয়াকৈ চাই থাকক এতিয়ালৈকে আচলখিনি আৰম্ভই হোৱা নাই বম ফুটা তো বম ফুটা দেখিলেই আপোনালোকৰ মনটো মানে একদম ভাল লাগি যাব তো সেইটোৰ কাৰণে অপেক্ষা কৰি থাকক অলপ টাইম আৰু তো চাই থাকক আৰু গাইজ ফাইনেলি আমাৰ আৰম্ভ হৈ গ'ল বম ফুটোৱা মাই গড সো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু আমি পুৰা ধুনীয়াকৈ একদম চাই আহিলোঁ সকলো তো আপোনালোকক কেনেকুৱা লাগিলে অলপ কমেণ্ট কৰি জনাব আপোনালোকক যিমান পাৰোঁ একদম ওচৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ তো কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক তো যিসকলে আহিব পৰা নাই তেওঁলোকে যাতে সকলোৱে চাব পাৰে একদম ধুনীয়াকৈ মজাকৈ তো আজিৰ ভিডিঅ'টো এইখিনি তো আপোনালোকে লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মই চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেলেগটো ক্লিক কৰক কাৰণ ইয়াৰ পিছত ধামাধামাল ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম আইডিও আহিছোঁ তো প্লিজ তাত গৈ ফ'ল' কৰক কাৰণ মই সকলো আপডেট দি দিব কি ব্লগ দিনে নিউজৰ সকলো ধৰণৰ আপডেট দিব তো প্লিজ ফ'ল' কৰক তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নহৈছোঁ বাই বাই টাটা নেক্সট বেলেগ ভিডিঅ'ত লগ পাই আছোঁ মজা ভিডিঅ' আৰু ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব বাই বাই